হেল্ল' এভৰিৱান মই ময়ুমায়া মোৰ ফেচবুক পেজটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ ধেমাজিত আমাৰ আজিহেতৰ ৰুমত। ৰাতিপুৱা অফিচ যোৱাৰ সময়তে গুণ্ডাৰ লগত আহিলোঁ। মোৰ ধেমাজি চিটি কলেজত কিছুমান কাম আছিলে, সেইকাৰণে সোনকালে আহিলোঁ। দেখিছেনে ধেমাজি চিটি কলেজত ইমান ভিডিঅ' নবনালোঁ কাৰণ কামবোৰ অলপ সোনকালে কৰিবলগীয়া আছিলে, ভিডিঅ' কৰিবলৈ টাইমেই নহ'ল। কলেজৰ কামবোৰ কৰি মই আহিলোঁ আজিহেতৰ ৰুমত। আজিৰ লগৰজনীৰ মাকে তাইক তিয়হ দি পঠাইছে বোলে। আজি ৰ'দটো দিছে, সেইকাৰণে অলপ আজি আৰু মই কাটি খাওঁ, তাই নাখায় বুলি কৈছে আজিৰ লগৰজনীয়ে। আৰু এইফালে তিয়হৰ লগত খাবলৈ লৈছোঁ কুন্ধা জলকীয়া আৰু নিমখ। এনেকুৱা দুপৰীয়াৰ সময়ত তিয়হ বা কিবা কিবি খাবলৈ পালে তাৰ মজাই বেলেগ নহয়নে বাৰু? কিবা এটা ভাল লাগে, এনেকুৱা দুপৰীয়া সময়ত খাবলৈ মন যায়। আমাৰ আজিহেতৰ ৰুমৰ চোতালত ঢেৰ নেমু লাগি আছে। তাই কৈছিলে তিয়হ খাই শেষ হোৱাৰ পাছত নেমু খাম দেই বুলি, কিন্তু ইমান সময়ে নহ'ল। আমাৰ আজিৰ ৰুমত মোৰ লগৰ কেইজনীমান আৰু মোৰ চিনাকি ভণ্টি কেইগৰাকীমান থাকে। বহুত দিনৰ মূৰত সিহঁতক লগ পোৱাৰ বাবে